Hello dear students, মই মফিদুল। ওয়েলকাম টু মাই ইউটিউব চেনেল মফিদুল একাডেমি। আজি তোমালোকৰ ক্লাছ 10ৰ জেনেৰেল মেথছৰ আলোচনা কৰিম। পুনৰালোচনাৰ প্ৰথম খণ্ড বৰ্গ আৰু বৰ্গমূল। বৰ্গৰ নিয়ম, বৰ্গৰ কিছুমান নিয়ম আছে, দুই তিনিটা নিয়ম আছে। সেই নিয়মকেইটা মুখস্থ কৰিলে হৈ গ'ল, শ্বৰ্টত আনচাৰ দিব পাৰিবা। সকলো বৰ্গ সংখ্যাৰ একক স্থানত একেটা সংখ্যা থাকিব। 0, 1, 4, 5, 6, 9 শেষ হয়। মনত ৰাখিবা কি সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0, 1, 4, 5, 6, 9 শেষ হয়। এবাৰ 2 নম্বৰ পইণ্টটো চাবা। 2 নম্বৰ পইণ্টটো লক্ষ্য কৰা, ইয়াত কি লিখা আছে যে বৰ্গ সংখ্যাৰ একক স্থানত 2, 3, 7, 8 হ'ব নোৱাৰে। আৰু 3 নম্বৰ পইণ্টটো ৰাফলি মনত ৰাখিবা কি বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকে। তাৰমানে শূন্য যে থাকিব, সেই শূন্য দুটা থাকিব, চাৰিটা থাকিব, ছটা থাকিব, কিন্তু অযুগ্ম সংখ্যক শূন্য থাকিব নোৱাৰে। তাৰমানে যুগ্ম সংখ্যক থাকিব লাগিব। এই পইণ্টটো এই সংখ্যাকেইটাৰ লগত লক্ষ্য কৰা যে 1 হয়, 4 হয়, 9 হয়। ইয়াত একক স্থান কিমান আছে? 6 আছে। একক স্থান কিমান আছে? 5 আছে। ইয়াত একক স্থান কিমান আছে? 6 আছে। ইয়াত একক স্থান কিমান আছে? 9 আছে, 4 আছে, 1 আছে, 0 আছে, দুটা আছে, 1 আছে, তাৰপিছত 4 আছে। পৰিপূৰ্ণ হ'ল। এই ডিজিট কেইটা আছে না নাই? এই অংককেইটা ইয়াত একক স্থানত পাইছো না নাই? পাইছো। কিন্তু লক্ষ্য কৰিবা এইকেইটা নাই। 2, 3, 7, 8 2, 3, 7, 8 ইয়াত লক্ষ্য কৰা এইখিনিত নাই। তাৰমানে কোনো বৰ্গ সংখ্যাৰ একক স্থানত 2, 3, 7, 8 নাথাকে। এবাৰ 3 নম্বৰ পইণ্টটো ইয়াতে লক্ষ্য কৰা, ইয়াত 0 কেইটা আহিছে? দুটা আহিছে। তাৰমানে এইকেইটা ভুল নাই। এই ফৰ্মুলাটো অলপ আলোচনা কৰিম যে n² আৰু n+1 হোল স্কোৱাৰৰ মাজত কোএফিচিয়েণ্ট এটা স্বাভাৱিক সংখ্যা থাকে। n অলৱেজ লেছ দেন n+1। মানে এইটো ডাঙৰ হয়, এইটো সৰু হয়। আৰু কি হয়, ফৰ্মুলা পাইছোঁ আমি সৰু সংখ্যাৰ 2 গুণ প্লাছ n। গতিকে কি কৰিম, যেনেকৈ ছাপ'জ ফৰ এন এক্সাম্পল কি হয়, মই এটা উদাহৰণ লৈছোঁ কি 11² আৰু 12²। এই দুটা সংখ্যাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, তো কেনেকৈ ওলাম? এই 2 লগত 11 পূৰণ কৰি দিম। 2 ইনটু মানে 2 লগত 11 পূৰণ কৰি দিম। 2 ইনটু 11 ইকুৱেল 22। বৰ্গ হ'ল 2, এইটো বৰ্গ হ'ল 1, 2, 1 আৰু এইটো বৰ্গ হ'ল 1, 4, 4। ইয়াৰ মাজত কেইটা আছে? 22টা আছে। 22টা স্বাভাৱিক সংখ্যা আছে। আৰু এটা এক্সাম্পল দিছোঁ, ইয়াত ভালকৈ মনত থাকিব যে ছাপ'জ মই এনৰ মান 2 লৈছোঁ। গতিকে কি হ'ব? 2² মানে কিমান? 4। ডাঙৰ সংখ্যাটো কি হ'ব? এইটো হ'ল 2 আৰু n+1 2 + 1 3² কৰিলে কিমান হয়? 3² কিমান হয়? 9। তো 5, 6, 7, 8 and then 9। তো ইয়াত কেইটা আছে? 4টা আছে, হয়নে নহয়? 4টা আছে। আৰু ফৰ্মুলা মতে যদি যাওঁ তেনেহ'লে কি হয়? এইটোৰ লগত 2 পূৰণ কিমানটা আছে? 4টা আছে। তো মই ইয়াত কিমানটা পাইছোঁ? 4টা। এণ্ড দেন ফৰ্মুলা মতে যদি হয়, ফৰ্মুলা মতে 2 2 গুণ 4 এটা হ'ল 4টা। ইয়াত আমি ফৰ্মুলা মতেও পাইছোঁ 4টা আৰু কৰি দেখিলেও হয় 4টাই আছে। যি কাৰণে এইখিনিতে সমাপ্ত কৰিছোঁ। নহয়।